আৰু এইটো হ'ল বৰপেটা সত্ৰৰ গেট চাওক ইমান ডাঙৰ আৰু বহুত ধুনীয়া হয় জয় জুবিন দাৰ স্মৃতিবোৰ যাতে জীয়াই থাকে ইয়াৰে আমি চেষ্টা কৰি সমগ্ৰ অসমত যিহেতু চাইকেল যাত্ৰা কৰি আছো আৰু আজি আহি পালে আমি বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰতো আমি জুবিন দাৰ নামত এই নাহৰ জোপা ৰুই যাম যাতে নাহৰ জোপা কোনোবা দেখিলে ক'ব পাৰে জুবিন দাৰ স্মৃতিত ৰোৱা নাহৰ বুলি বলা বৰপেটা সত্ৰ ধুনীয়াছে ৰুই থৈ যাম আৰু ধুনীয়াছে দেখুৱাই আছো ফাৰ্ষ্ট টাইম আহিছো বৰপেটা সত্ৰ তো প্ৰথমটো গেট বৰপেটা সত্ৰৰ ভিতৰত দেখুৱাই আছো আপোনালোকক গৈ পিনে জুবিন দা তুমি ভাল পোৱা নাহৰৰ গছ আমি এয়া বৰপেটা সত্ৰত লৈ আহিছো ইয়াতে ৰুম ধুনীয়া আছে তুমি কৈছিলা নহয় নাহৰ বুলি চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব আমি চব অসমৰ চব জাগাতে নাহৰ ৰুই দিম তুমি জীয়াই থাকা জুবিন দা আমাৰ মাজত বলা এইটো হ'ল বৰপেটা সত্ৰৰ পৰিৱেশ সঁচাকৈ কৈছিলে বহুত ধুনীয়া হয় আৰু বহুত ডাঙৰ হয় আৰু বহুত চাফা কৰি ৰাখে ন বাপৰে এইফালে চাওক হাঁহ এটা আছে বহুত মানে কি ক'ম আৰু দাদা কিবা এটা কৈ দিয়া প্ৰথমবাৰ আহিছো বৰপেটা সত্ৰত আৰু জুবিন দাৰ স্মৃতিত নাহৰ পুলি ৰুম এই দুজন ল'ৰাই ভাল কাম কৰি আছে হয় এজনৰ নাম মহাদেৱ আনজনৰ নামটো কি আছে পংকজ দিনকে ধন্যবাদ দিছো বহুত বৰপেটা থানত আহিছে দুজনে নাহৰ পুলি ৰোপণৰ কাৰণে সেইকাৰণে দুজনকে বহুত ধন্যবাদ আমি এই জোপা নাহৰ ইয়াতে বৰপেটা সত্ৰত জুবিন দাৰ স্মৃতিত ৰুই যাম দাদা ধুনীয়া আছে ডাঙৰ কৰিবা যাতে নাহৰ জোপা ইয়াতে জীয়াই থাকে আৰু এয়া বৰপেটা সত্ৰত জুবিন দাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিলো মানে এইটো এনে দি থৈছি পিছত বাঁহ পুতি মানে বেৰা দি দিব আৰু বাকী কেইটা মানে আমি ইয়াৰে দাদা কেইজনক দি দিলো দাদাহঁতে মানে ধুনীয়াছে ৰুই দিব দাদা আমি 6টা পুলি দিলো ধুনীয়াছে বেৰা হয় ঠিক আছে জুবিন দাৰ স্মৃতি যাতে জীয়াই থাকে এইটোৱে ন হয় ব'লা আৰু ভাল লাগিল বৰপেটা সত্ৰত আহি আৰু বহুত ডাঙৰ আৰু বহুত ধুনীয়া হয় না মাম্মি আজি আমি প্ৰকৃতিৰ বন্ধু প্ৰকৃতিক জীয়াই ৰখাৰ বাবে জুবিন দাৰ স্মৃতি জীয়াই ৰখাৰ বাবে সমগ্ৰ অসমতে 1 লাখ নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছো আৰু এই যাত্ৰাৰ আজি আমাৰ 11 নম্বৰ দিনটো আৰু বৰ্তমান আমি বৰপেটাত আছো আৰু বৰপেটা সত্ৰত আমি 7টাকৈ নাহৰ গছৰ পুলি আমি ৰোপণ কৰিলো যেন জুবিন দাৰ স্মৃতি সদায় জীয়াই থাকে আৰু এতিয়া আছো আমি বৰপেটা সত্ৰত প্ৰথমবাৰ আহিছো কিন্তু বহুত ধুনীয়া হয় আৰু বহুত ডাঙৰ মানে সত্ৰটো বৰপেটাৰ আমি প্ৰকৃতিৰ বন্ধু জীয়াই আছো যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছো গতিকে আমিও জীয়াই ৰাখিব বিচাৰো প্ৰকৃতি আৰু প্ৰকৃতিক জীয়াই ৰাখিলেই নহ'ব প্ৰকৃতিক যে আমি যে আজি গছপুলিটো ৰুই যাম সেইটো দায়িত্ব ল'ব লাগিব এয়া হ'ল জুবিন দাৰ স্মৃতি কাৰণ জুবিন দাই নাহৰ গছ ভাল পাইছিলে আৰু সেয়েহে আমি সমগ্ৰ অসমতে চাইকেল চলাই স্কুল মন্দিৰ মছজিদ কলেজ নামঘৰ সকলো ঠাইত আমি এনেকে নাহৰ গছৰ পুলি আমি ৰোপণ কৰি আছো আৰু আমাৰ জুবিন দাক আমাৰ মাজত জীয়াই ৰাখি আছো গতিকে মাধৱ চৌধুৰী মহাবিদ্যালয়ত আমি জুবিন দাৰ স্মৃতি আমি সদায় জীয়াই ৰাখিম জয় জুবিন দা আৰু সকলোৰে হাতে হাতে নাহৰ গছৰ পুলি আৰু আমি একেলগে ৰোপণ কৰিম আৰু জুবিন দাৰ স্মৃতি আমি সদায় জীয়াই ৰাখিম এই আৰু এফালে আমাৰ ভাই দুটা মানে 3টা নাহৰ গছৰ পুলি আমাক দিছে তো ভাই কি নাম তোমাৰ ভাৰ্গৱ দাস ক'ত ঘৰ চাইকেল চলাই আছে এইখন চাইকেল তাৰ তো আহি আমাৰ জুবিন দাৰ স্মৃতিত 3টা নাহৰ গছৰ পুলি আমাক দিলে তো ধন্যবাদ ভাই ন কিবা ক'বা নেকি ভাল লাগে বুলি যাৰ পৰাই বাপৰে বাপ বাকী জুবিন দাৰ কি ক'বা আমি ন্যায় বিচাৰিছো ন্যায় লাগে আমাক হয় ন্যায়টো আমি সোনকালে পাওঁ যেন এইটোৱে ন ঠিক আছে জয় জুবিন দা
আৰু আমি বৰপেটাত ঘূৰি আছোঁ জুবিনদাৰ স্মৃতি নাহৰ পুখুৰী ৰুবৰ কাৰণে মানে বেলেগ বেলেগ স্কুল কলেজবোৰত গৈ আছোঁ বৰ্তমান আছে বৰপেটা পাঁচালী চকুৰি গৈ আছোঁ এইখিনি জেগা চাওক এই বৰপেটা আপোনালোকে চিনি পাব যদি বৰপেটাৰ পৰা ভিডিঅ' চাই আছা ইফালে দেখাই দিছোঁ আৰু আপোনালোক ইফালে আৰু দাদাক লগ পালোঁ দাদা মানে ঘৰ বৰপেটাতে হয় দাদা জুবিনদাৰ কাৰণে কিবা এটা কৈ দিয়ক যদি আছে জুবিনদাৰ ভক্ত আচলতে অনুৰাগী নহয় জুবিনদাৰ ভক্ত হয় মাধৱক লগ পাই খুবেই আনন্দ খুবেই আনন্দ পালো হয় ভাল লাগিল এইফালে আমাৰ চাইকেল দুখন আছে পংকজ আৰু এখন মটৰ চাইকেল আৰু সেইটো ইয়াতে জুবিনদাৰ স্মৃতিত নাহৰ পুখুৰী ৰোপণ কৰিম এই দাদাই কিবা লৈ আহিছে মানে খান্দিব কাৰণে ব'লা আৰু এই বস্তুটো আমাক লাগে জুবিনদাক ন্যায় দিয়ক এইটো বস্তু আমাক চবৰে মনত লাগিব ইমান ধুনীয়া আছে ইয়াতে চাওক বেনাৰ দি থৈছে ফটো দি আগতে একদম আমাৰ নাহৰ জুবিনদা সদায় চাই থাকিব তাৰ পৰা নাহৰ নাহৰ কৈ চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব আৰু ইয়াতে এইটো পাৰ্কত মানে নাহৰ পুখুৰী ৰোপণ কৰা হৈ গ'ল ধুনীয়া আছে চাওক গৈ পিনে পানী চানী দিয়া হ'ল আৰু ইফালে চাওক এইটো ফটোটো চাওক জুবিনদাৰ সেইটো বস্তু লাগে আমাক চবকে জুবিনদাই ন্যায় দিয়ক জুবিন ফ্ৰেণ্ড ক্লাব বৰপেটা হয় দাদা নাহৰ পুখুৰীটো চাই থাকিবা হয় চাই থাকি অলপ অলপ পানী দিব নাই একো নাই অলপ অলপ পানী দিব আৰু এইফালে আছে বৰপেটা টাউন হাইস্কুল ইয়াত আমি জুবিনদাৰ স্মৃতি নাহৰ পুখুৰী ৰোপণ কৰিম ব'লা বৰপেটা পূৰা ঘূৰি আছোঁ আজি মোৰ বছৰ বুলি শেষ হ'ব আৰু আমি প্ৰকৃতিৰ বন্ধু জীয়াই আছোঁ যদি আমি প্ৰকৃতিৰ বাবে জীয়াই আছোঁ গতিকে প্ৰকৃতিকো আমি জীয়াই ৰাখিব লাগিব আৰু সেই উদ্দেশ্য লৈয়ে সমগ্ৰ অসমতে 1 লাখ নাহৰ গছৰ পুলি আমি ৰোপণ কৰিম বুলি ওলাই আহিছোঁ মহাদেৱ ব্ৰহ্মা আৰু মই আৰু এই দুজন বন্ধুই স্কুল কলেজ মন্দিৰ মছজিদ সকলো ঠাইত আমি নাহৰ গছৰ পুলি আমি ৰোপণ কৰিম আৰু আমি জুবিনদাৰ স্মৃতি আমাৰ মাজত সদায় আমি জীয়াই ৰাখিম জুবিনদাক আমি অমৰ কৰি ৰাখিব লাগিব গতিকে আমি নাহৰ আজি জুবিনদাক কোৱাৰ দৰে যে নাহৰ নাহৰকৈ চিঞৰি থাকিলে নহ'ব নাহৰ আমি ৰুব লাগিব য'ত নাহৰ থাকিব ত'ত জুবিনদা থাকিব গতিকে জুবিনদাক আমাৰ মাজত জীয়াই ৰাখিব লগা হ'লে প্ৰত্যেকে ঘৰে ঘৰে একোটাকৈ নাহৰ গছৰ পুলি ৰুব লাগিব আৰু জুবিনদাক আমাৰ জীয়াই ৰাখিব লাগিব আৰু শেষত আমি সকলোৱে আজি বেয়া নাপায় যদি স্কুলখনৰ নাম বৰপেটা টাউন হাইস্কুল বৰপেটা টাউন হাইস্কুলত আহি আজি আমাৰ খুবেই বেছি ভাল লাগে আৰু ইয়াতো আজি আমি দুটা নাহৰ গছৰ পুলি আমি ৰুম আমি বেছিকৈ ৰুব চেষ্টা কৰিছিলোঁ কিন্তু প্ৰটেকশ্যন দিব তেখেতে কৈছে বোলে আমি ইমান প্ৰটেকশ্যন দিব নোৱাৰিম গতিকে আমি দুটা পুলিয়ে ৰুৱক সেই দুটা পুলিক আমি ভালদৰে ডাঙৰ দীঘল কৰি আমি যত্ন কৰিম আশা কৰিছোঁ আপোনালোকে এই দুটা পুলিয়ে যেন ডাঙৰ কৰে আৰু জুবিনদাৰ স্মৃতি যেন জীয়াই ৰাখে আৰু ছাত্ৰভিত্তিক মই এটাই কথা ক'ব বিচাৰোঁ নাহৰৰ পুলি আমি ইয়াতে ৰুম সদায় আহি তোমালোকে নাহৰৰ পুলিত পানী দিবা তেতিয়াহে আমাৰ মাজত সদায় জুবিনদা জীয়াই থাকিব যেতিয়া নেকি নাহৰ গছডাল ডাঙৰ হৈ যাব তেতিয়া সেই গছডালক নামকৰণ কৰিবা জেঠজি নাহৰ তোমালোক যেতিয়ালৈকে স্কুলখনত আছা তেতিয়ালৈকে নাহৰ গছক চাবা আৰু শেষত আমি সকলোৱে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই আমি মায়াবিনী প্ৰাৰ্থনাটো একেলগে গাম আৰু গাই আজি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীটো আগবঢ়াম ঠিক আছে জানানে মায়াবিনী গান গাবলৈ জানা বঢ়িয়া মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনো তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা কোমল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা বহু যুগৰে নাচো এন্ধাৰো হাসামু বহু দিনৰে আপোন গান মোৰ এই খবৰ আমি তেখেতৰ গান আমি
আমি দুই শাৰীয়ে আমি গাই তেখেতৰ মনৰ সান্তনা আমি ল'ব লাগিব। আমি তেখেতৰ কণ্ঠ কেতিয়াও ল'ব নোৱাৰোঁ। গতিকে তেখেতক আমি জীয়াই ৰাখিম। সদায় আমি মায়াবিনী প্ৰাৰ্থনা গাম, তেখেতৰ গানসমূহ আমি গাম। অকল তেখেতৰ গান গালে নহ'ব, তেখেতৰ এই মানে যিবোৰ কাম কৰি ভাল পাইছিল সেইবিলাক কাম আমি কৰিব লাগিব। অকল গছ ৰুলেই নহ'ব, তাৰপিছত আমি আকৌ জীৱ জন্তু আদি কৰি পশু পক্ষী সকলোকে আমি চাব লাগিব ন। ঠিক আছে, এতিয়া আমি বৃক্ষৰোপণ কাৰ্যসূচীটো আমি এতিয়া আমি আহিছোঁ বৰপেটা কলেজত। ইয়াতে জুবিন দাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিম। বলা ভিতৰত যাওঁ। জয় জুবিন দা। আৰু এতিয়া আহিছোঁ আমি বৰপেটা কলেজত জুবিন দাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিম। তো তাৰ পৰাই স্কুলখনত লৈ আহিছিলে, তাৰপিছত আৰু এই বৰপেটা কলেজত আনিলে, আৰু ইয়াতে আমি এতিয়া গছপুলি ৰোপণ কৰি আছোঁ। বৰ্তমান আমি এটা গছপুলি ৰোপণ কৰিম, মানে প্ৰটেকশ্যনৰ কাৰণে এখনে নেট আছে, সেইবাবে তাৰমানে আমি এটা গছৰ পুলি ৰোপণ কৰিম। আৰু ছাৰে কৈছে কি আমি গধূলি আমি ৰোপণ কৰি দিম ধুনীয়াকৈ প্ৰটেকশ্যনৰ কাৰণে নেট আনি কিনে ন ছাৰ। ঠিক আছে, ভাল লাগিল। আৰু এনেকৈ যেন আমাৰ জুবিন দাৰ স্মৃতি সদায় জীয়াই থাকে। আৰু জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু এইকেইটা মানে ইয়াতে 10টা পুলি আছে বৰপেটা কলেজত। মানে দাদাকেইজনক দি দিলোঁ, পিছত বেৰা দি পিনে ধুনীয়াছে ৰুই দিব। এতিয়া বেৰা চেৰা নাই যে, এনে মানে বেৰা দি পিনে ৰুই বুলি কৈছে, মানে ধুনীয়াছে ইয়াতে থৈ গ'লো। পিছত দাদা উঠি যাতে ৰুই দিয়ে। আৰু এই ছাৰে জুবিন দাৰ হৈ এটা কবিতা লিখিছে। আৰু কেতিয়া ৰিলিজ হ'ব বুলি ক'লে আপুনি? 5 নৱেম্বৰ, হয়, 5 নৱেম্বৰ তাৰিখে জুবিন দাৰ ওপৰত মোৰ কবিতা পুথি এখন প্ৰকাশ পাব। হয়, মই আপোনালোকৰ পৰা সহায় সহযোগ বিচাৰিছোঁ। হয়, আৰু এইটো পাঠশালাত উন্মোচন আমি কৰিম। আৰু মই সেই সন্দৰ্ভত এটা কবিতা পাঠ কৰি আছোঁ। হয়, হয়। কবিতাটো এনেধৰণৰ। কবিতাটোৰ নাম দিছোঁ মই জয় গান কেৱল জুবিনৰ গান। দেৱদূত গানৰ গানত অগ্নিবীণা সুৰ তোলে সংস্কাৰ, প্ৰতিবাদ, পৰিৱৰ্তনৰ নৱনৱ কথা, নৱনৱ সুৰ, নৱনৱ চিন্তা কেৱল মানুহৰ বাবে। বিশ্বত সমাদিত হামিং কিং ৰচিলে ইতিহাসৰ ইতিহাস মানুহৰ প্ৰাণে প্ৰাণে। কেৱল জয় গান জুবিনৰ গান, হিয়াৰ গান মানুহৰ গান। প্ৰেম, বিশ্বাস, সৰলতা, কোমলতা, মানৱতা, নৱনৱ উৎসাহ। গানৰ সুৰ কেৱল জীৱনৰ, জীৱন কেৱল জীৱনৰ। মিঠা মিঠা মানৱীয়তা, উপভোগ, উপলব্ধি, চিন্তাৰ সুহিতল সৰব সুন্দৰ। চিনাকি চিনাকি সুৰ সম্ৰাট গানৰ অনন্য অদ্বিতীয় তুলনাহীন। কৃষ্ণাটোৰ হৃদয় আগবাঢ়ে সময়, জুবিনৰ ত্যাগৰ জগত বুক বান্ধি। ধন্যবাদ। একদম সুন্দৰ কবিতা, তেখেতে নিজ হাতেৰে লিখিছে বুলি ক'লে ন? আপুনি নিজে লিখিছে? এটা কবিতা পুথি ওলাই আছে কেৱল জুবিন গাৰ্গৰ ওপৰতে। হয়, হয়। এইখন পাঠ্যপুথিত যাবনে? নহয়, এইটো আপোনাৰ কবিতা পুথি এটা। এইটো পাঠ্যপুথি পিছত যদি কোনোবাই দিব বিচাৰে আৰু পাৰে। হয়, 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 হয়। কিন্তু জুবিন গাৰ্গৰ ওপৰত, পিউৰলি জুবিন গাৰ্গৰ ওপৰতে। ঠিক আছে, ধন্যবাদ আপোনাক। কবিতা পুথিটোৰ নাম দিয়া হৈছে কাঞ্চনজংঘা। কাঞ্চনজংঘা। কবিতা পুথিটোৰ নাম কাঞ্চনজংঘা। বঢ়িয়া ছাৰ, বঢ়িয়া, বঢ়িয়া। বৰপেটা কলেজৰ পৰিৱেশ চাওক, ইমান ধুনীয়া। এইটো এটা বকুল গছ, ইফালে এইটো এটা বকুল গছ, এই লাইন লাইনকে গছ, পুৰা গছ মানে বৰপেটা কলেজ। আপোনালোকে আগতে দেখা পোৱা নাছিলা, এইটো চাই লোৱা। এনেকুৱা পৰিৱেশ বৰপেটা কলেজত, পুৰা বহুত ধুনীয়া হয় মানে। এইফালে এটা বহুত ডাঙৰ আমলখি গছ আছে, এইটো চাওক, এইটো বহুত ডাঙৰ আমলখি গছ। তো ইয়াৰ পিছত এতিয়া আমি ক'ত যোৱা হয় দেখুৱাই আছোঁ অলপ পিছত। তাৰপিছত এতিয়া ওলাই যাম। বৰপেটা কলেজত আমাৰ নাহৰ পুলি ৰোৱা হৈ গ'ল জুবিন দাৰ স্মৃতিত। তাৰপিছত এতিয়া ক'ত যাই আছোঁ দেখুৱাম ভিডিঅ'ত, চাই থাকিব পৰা।